নমস্কাৰ ধুনীয়াকৈ গা পা ধুই আহিছোঁ এতিয়া দোকানলৈ যাম বুলি আৰু মই আপোনালোকক এটা বস্তু দেখাই থৈছোঁ দোকানলৈ যোৱাৰ আগত আমাৰ ঘৰত যিটো ৰং মাৰি আছে মিস্ত্ৰী এয়া কনক ইয়াৰ কেইবাটাও ভিডিঅ' দিছোঁ আপোনালোকে ইতিমধ্যে ইয়াক চিনি পাইছে সি আহে 8টা বজাত আহিলে কিন্তু সি এতিয়া বহি আৰামছে অকণ মোবাইল চাই আছে মানে এইডোখৰ চাইকেল মাৰি আহিলে যে তাৰ অকণ ভাগৰ লাগিছে হয় নাই তো ভাগৰ লাগিছে নেকি তাৰ অকণমান ভাগৰ লাগিছে সি 8টা বজাত আহি পেলাই 9টা বজালৈকে অকণ বহি মোবাইলটো বিনা চাই লয় তাৰপিছত লাহেকৈ ব্ৰাছ পাত ধৰি কামটো ধৰিব চ' এতিয়া সি অকণমান ৰেষ্ট কৰিছে মই এতিয়া দোকানলৈ যাওঁ শুন মই দোকান যাওঁ তই কিন্তু কাম কৰি থাকিবি কাম আজি শেষ কৰিব লাগিব নহয় শেষটো হ'ব তই আকৌ ঘনে ঘনে মোবাইলটো চাই থাক যে আৰামছে এপাক ব্ৰাছটো ঘূৰা আকৌ চাই থাক যে শেষ হ'ব মানে এদিনত শেষ হোৱা কামটো তাক 3 দিন লাগে আৰু এদিন কাম হ'লে আজি কাম কৰিলে নহয় কাইলৈ নকৰে সি কাইলৈ নাহে সি দোকানৰ পৰা আকৌ এপাক আহিছোঁ তাৰ কামটো চাওঁ বুলি আৰু তাক মায়ে চাহ দিলে এতিয়া ধুনীয়াকৈ সি চাহ খাই আছে চাহ খাই পেলাই চাগে আকৌ অকণমান বহিব মানে এনেকৈ হ'লে কেতিয়া ই মোৰ কাম শেষ কৰিব ধৰিব পৰা নাই মানে কামটো তাক এতিয়া দিলোঁ উপায় নাই এতিয়া আকৌ বেলেগকো দিব নোৱাৰি কাম ভালে কৰে কিন্তু ইমান মানে ৰৈ মেলি শ্ল'কৈ কৰে এইডোখৰ পৰা এইখিনি ৰং মাৰোঁতে ইমান দেৰি লগাইছে ই এতিয়া চাহটো খাওঁতে এতিয়া অলপ দেৰি বহিব তাৰপিছত চাহটো ধুনীয়াকৈ খাব খাই পেলাই ফোনটো অকণমান চাব তাৰপিছত আকৌ কাম মাৰিব কি হ'ব মানে হেই কনক তই কি শুই আছ যে কাম কৰা নাই যে ভাতটো খাই পৰি দিছ তই অথনি ৰাতিপুৱা আহি পেলাই এঘণ্টা বহিলি তাৰপৰা চাহটো খাই অলপ বহিলি আকৌ এতিয়া ভাতটো খাই অলপ পৰি দিছ কাম কেতিয়া শেষ কেতিয়া হ'ব মানে হ'ব হ'ব বহুতেই শুলি আৰু এইজনে ভাতটো খাই পেলাব বোলে আকৌ আৰামছে অলপ শুই আছে ফোনটো চাই কি ভাতটো খালে অলপ কি শুই দিবলৈ মন যায় নেকি হ'ব আজি তই শেষ কৰিব লাগিব সেইটো অঁ ঠিক আছে হ'ব মানে সি কামটো ভালেই কৰে কিন্তু তাক অকণমান ৰেষ্টটো বেছি লাগে কনক আজি কিন্তু তই শেষ কৰিব লাগিব দেই শেষ কৰিলে আৰু মই এতিয়া দোকান যাওঁ ভাত ময়ো খালোঁ তই এতিয়া হেৰি খালি তই ৰেষ্ট চাওঁ কৰি থাকিবি আৰু ফোনচোন একেবাৰে ঘৰত গৈ চাবিগৈ দেই ঠিক আছে বাৰু হ'ব এয়া আমাৰ অসমীয়া মিস্ত্ৰী আৰু অসমীয়া মানুহক কাম দিলে এইটো এনেকুৱা মানে